ধন আৰু মই মামা ঘৰলৈ গৈ আছোঁ মেজিকত উঠি ন খাবলৈ বুলি। আৰু আজি মানুহজনো নাই, এনেকৈ মেজিকত আহি খুব মজা লাগিছে। এনেকৈ পাই গ'লোহি মামাৰ ঘৰ। এয়া হ'ল মামাৰ ল'ৰা আৰু এয়া হ'ল তাৰ ৱাইফ, সেইফালে আছে মামী। আৰু এইজনী হ'ল আমাৰ টিকলি, মানে মামাৰ ল'ৰাটোৰ ছোৱালী। আৰু মামীয়ে কি কৈছে শুনক দেই। ন খালোঁ, প্ৰায় 25-30জনমান মানুহ, বেছি মানুহ নহয়। কাৰণ বেছি মানুহ হ'লে মই অকণমান বনোৱা দিগদাৰ হৈ যায়। এয়া মাটিদাল, ঔটেঙা, কাঠ আলু বনাইছিলোঁ, দিনত খালোঁ। খাই এতিয়া এইখিনি ৰাতিৰ কাৰণে আছে। ৰাতিও কেইজনমান মানুহ আহিব, তেওঁলোকক মাছৰ জোল, বিলাহী আৰু জাতিলাও, মচুৰ দাইল দি। তাৰপিছত এইটো বনাইছিলোঁ পেটু আৰু পচলা লগত বেঙেনা জ্বলা দি বনাইছিলোঁ, লেবেৰা চব্জি। বিচাৰি বিচাৰি মই ল'লোঁ কলপাত এখন ভাত খাবলৈ বুলি। ইয়াত খোৱাৰ মজাই বেলেগ নহয়নে বাৰু। প্ৰথমতে মামা মই ধন বহিছোঁ, তাৰপিছতে আহি গ'ল মানুহজন ডিউটিৰ পৰা আমাক নিবলৈ বুলি।